অসমৰ বিভিন্ন প্ৰান্তত কৃষকসকলক উৎসাহ উদ্দীপনা দিবৰ কাৰণে আমি উঠি পৰি লাগি থাকোঁ। আমি এই আমাৰ আঠিয়াবৈ অঞ্চলত আমাৰ আকাংক্ষা কৃষি গোট আছে। এই কৃষি গোটৰ লগত আমি 4 বছৰ ধৰি সম্পূৰ্ণভাৱে জড়িত আছোঁ। এই কৃষি গোটটোৱে বিভিন্ন সময়ত বিভিন্ন খেতি কৰি পেলাই ল'ৰা ছোৱালীবিলাক স্বাৱলম্বী কৰিছে। এই অঞ্চলত আঠিয়াবৈ ৰাইজ লগত থাকে। আমি কৃষক মৰ্চা ভাৰতীয় জনতা পাৰ্টিত থাকোঁ। আমি প্ৰত্যেক বছৰে ভূই ৰোৱা আৰু কঠীয়া তোলা কাৰ্যসূচী আৰম্ভ কৰোঁ। আজি আমাৰ 4 বছৰ অন্তত আজি আমাৰ ভূই ৰোৱা আৰু কঠীয়া তোলা কাৰ্যসূচী হাতত লৈছোঁ। লৈ পেলাই আমি 200-400 মানুহক কঠীয়া ডিষ্ট্ৰিবিউশ্যন কাৰণে চেষ্টা কৰিছোঁ যে এইসকলক কঠীয়া পৰা নাই, যিসকলে কঠীয়াৰ অভাৱত যেন খেতি কৰি নকৰাকৈ নাথাকে তাৰ কাৰণে এৱাৰনেছ কৰিছোঁ। আমাৰ ভাৰতীয় জনতা পাৰ্টি কৃষক মৰ্চাৰ ফালৰ পৰা বিভিন্ন প্ৰান্তত লগাৰ নিচিনা কৰি আমাৰ আত্মসহায়ক গোট যিটো আছে ইয়াত আকাংক্ষা কৃষি গোট, এই কৃষি গোটে বিভিন্ন ধৰণে কাম কৰিছে। যেনে সৰিয়হ কৰিছে, যোৱাবাৰ সৰিয়হটো কৰি পেলাই বহুত প্ৰডাকশ্যন কৰিছে, এই ৰাইজ সকাহ পাইছে। তেনেকৈ ৰবি শস্য খেতি কৰিছে, তেনেকৈ বৰধানো খেতি কৰিছিলে, তেনেকৈ আৰু আমাৰ মৌ উৎপাদন কৰা হৈছিলে। 4 কুইণ্টেল বা 5 কুইণ্টেল মৌ আমি ইয়াত উৎপাদন কৰিবলৈ সক্ষম হৈছোঁ। সেইকাৰণে উঠি অহা প্ৰজন্মক উৎসাহ উদ্দীপনা দিবৰ কাৰণে আমি বিভিন্ন জেগাত ঘূৰি ফুৰিছোঁ। আৰু তাৰ উদাহৰণ হৈছে আকাংক্ষা কৃষি গোটৰ পৰা 40জন মান ল'ৰা আছে, উঠি অহা যুৱক। গাঁৱৰ ৰাইজৰ লগত গোট খাই আমি তেওঁলোকক সকাহ দিওঁ যাতে খেতিৰ প্ৰতি মনোযোগ দিয়ক। মাননীয় মুখ্যমন্ত্ৰীৰ সপোন যাতে বাস্তৱতে ৰূপায়িত হওক। কৃষকসকল স্বাৱলম্বী হ'লেহে, কৃষকসকলৰ আৰ্থিকভাৱে টনকিয়াল হ'লেহে এই অসমখন ভাৰতবৰ্ষৰ ভিতৰত এখন শ্ৰেষ্ঠ ৰাজ্য হোৱাৰ সম্ভাৱনা আছে। অসমৰ বিভিন্ন প্ৰান্তত কৃষকসকলক উৎসাহ উদ্দীপনা দিবৰ কাৰণে আমি উঠি পৰি লাগি থাকোঁ। আমি এই আমাৰ আঠিয়াবৈ অঞ্চলত আমাৰ আকাংক্ষা কৃষি গোট আছে। এই কৃষি গোটৰ লগত আমি 4 বছৰ ধৰি সম্পূৰ্ণভাৱে জড়িত আছোঁ। এই কৃষি গোটটোৱে বিভিন্ন সময়ত বিভিন্ন খেতি কৰি পেলাই ল'ৰা ছোৱালীবিলাক স্বাৱলম্বী কৰিছে। এই অঞ্চলত আঠিয়াবৈ ৰাইজ লগত থাকে। আমি কৃষক মৰ্চা ভাৰতীয় জনতা পাৰ্টিত থাকোঁ। আমি প্ৰত্যেক বছৰে ভূই ৰোৱা আৰু কঠীয়া তোলা কাৰ্যসূচী আৰম্ভ কৰোঁ। আজি আমাৰ 4 বছৰ অন্তত আজি আমাৰ ভূই ৰোৱা আৰু কঠীয়া তোলা কাৰ্যসূচী হাতত লৈছোঁ। লৈ পেলাই আমি 200-400 মানুহক কঠীয়া ডিষ্ট্ৰিবিউশ্যন কাৰণে চেষ্টা কৰিছোঁ যে এইসকলক কঠীয়া পৰা নাই, যিসকলে কঠীয়াৰ অভাৱত যেন খেতি কৰি নকৰাকৈ নাথাকে তাৰ কাৰণে এৱাৰনেছ কৰিছোঁ। আমাৰ ভাৰতীয় জনতা পাৰ্টি কৃষক মৰ্চাৰ ফালৰ পৰা বিভিন্ন প্ৰান্তত লগাৰ নিচিনা কৰি আমাৰ আত্মসহায়ক গোট যিটো আছে ইয়াত আকাংক্ষা কৃষি গোট, এই কৃষি গোটে বিভিন্ন ধৰণে কাম কৰিছে। যেনে সৰিয়হ কৰিছে, যোৱাবাৰ সৰিয়হটো কৰি পেলাই বহুত প্ৰডাকশ্যন কৰিছে, এই ৰাইজ সকাহ পাইছে। তেনেকৈ ৰবি শস্য খেতি কৰিছে, তেনেকৈ বৰধানো খেতি কৰিছিলে, তেনেকৈ আৰু আমাৰ মৌ উৎপাদন কৰা হৈছিলে। 4 কুইণ্টেল বা 5 কুইণ্টেল মৌ আমি ইয়াত উৎপাদন কৰিবলৈ সক্ষম হৈছোঁ। সেইকাৰণে উঠি অহা প্ৰজন্মক উৎসাহ উদ্দীপনা দিবৰ কাৰণে আমি বিভিন্ন জেগাত ঘূৰি ফুৰিছোঁ। আৰু তাৰ উদাহৰণ হৈছে আকাংক্ষা কৃষি গোটৰ পৰা 40জন মান ল'ৰা আছে, উঠি অহা যুৱক। গাঁৱৰ ৰাইজৰ লগত গোট খাই আমি তেওঁলোকক সকাহ দিওঁ যাতে খেতিৰ প্ৰতি মনোযোগ দিয়ক। মাননীয় মুখ্যমন্ত্ৰীৰ সপোন যাতে বাস্তৱতে ৰূপায়িত হওক। কৃষকসকল স্বাৱলম্বী হ'লেহে, কৃষকসকলৰ আৰ্থিকভাৱে টনকিয়াল হ'লেহে এই অসমখন ভাৰতবৰ্ষৰ ভিতৰত এখন শ্ৰেষ্ঠ ৰাজ্য হোৱাৰ সম্ভাৱনা আছে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।